Hello, welcome to Lesser Pros. আজি এই ভিডিওটোত আমি তোমালোকৰ বাবে আজি হৈ যোৱা লখিমপুৰ জিলা গণিতৰ পিটেষ্ট পৰীক্ষা প্ৰশ্ন পেপাৰখন লৈ আনিছো। লগতে এই ভিডিওটোত আমি এই প্ৰশ্ন পেপাৰখনত থকা এমসিকিউ কোৱেশ্চনখিনি সলভ কৰিম। যদিহে তোমালোকে এই পেপাৰখন পিডিএফ আকাৰে পাব বিচাৰিছা তেন্তে এই ভিডিওটো তললৈ যোৱা ডেসক্ৰিপচনৰ লিংক পাবা তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। আৰু তোমালোকৰ জিলাত যদি ইতিমধ্যে পিটেষ্ট পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে বা 2 দিনতে যদি সম্পূৰ্ণ হ'বলৈ গৈ আছে তেন্তে পিটেষ্ট পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত আমালৈ প্ৰশ্ন পেপাৰ দুখন প্ৰেৰণ কৰিবা। আমাৰ WhatsApp নম্বৰটো হৈছে 8811069813। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন পেপাৰৰ আলমত এনেদৰে আমি ভিডিও প্ৰস্তুত কৰিব পাৰিম। গতিকে আহাচোন আজি আমাৰ ভিডিওটো আৰম্ভ কৰো আৰু আজি আমি বেসিক্যালি কি ডিসকাস কৰিম লখিমপুৰ জিলাৰ গণিতৰ প্ৰশ্ন পেপাৰখন। ওকে, ইয়াত প্ৰথম কোৱেশ্চনটো দিয়া হৈছে 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। আমি পুনৰ আলোচনাত এটা কনসেপ্ট পঢ়িছিলো যদিহে এটা স্বাভাৱিক সংখ্যা n হয় বা তাৰ যদি বৰ্গটো লওঁ n স্কয়াৰ আৰু যদি তাৰ পাছৰ বৰ্গটো যদি কনসিডাৰ কৰা n+1 হোল স্কয়াৰ হ'ব আৰু ইহঁতৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকে। দ্যাট মিন্স তুমি যদি এটা বৰ্গ সংখ্যা লোৱা n স্কয়াৰ তাৰ পাছৰ বৰ্গ সংখ্যাটো কি হ'ব n+1 হোল স্কয়াৰ হ'ব তেন্তে ইহঁতৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকিব। গতিকে ইয়াত 17 স্কয়াৰ আছে প্ৰথম আৰু নেক্সটটো আছে 18 স্কয়াৰ। হিহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে উদিছে। গতিকে মই প্ৰথমটো কেনেকৈ কনসিডাৰ কৰিব পাৰো নে n স্কয়াৰ আৰু দ্বিতীয়টো কনসিডাৰ কৰিব পাৰো n+1 হোল স্কয়াৰ। গতিকে হিহঁতৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকিব, টুৱাইস n। গতিকে n ৰ ভ্যালু কিমান হ'ব 17 হ'ব, হয়নে? গতিকে 2 * 17, 2 * 17 মানে দ্যাট মিন্স 34। আমাৰ অপচন সি ইজ কাৰেক্ট। 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা থাকিব। ওকে, নেক্সট কোৱেশ্চনটো পৰিমেয় সংখ্যা 14588 ডিভাইডেড বাই 3125 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো স্থানৰ পিছত শেষ হ'ব। মানে যদি তুমি এটো দশমিক বিস্তৃতি উলিওৱা দশমিকৰ পিছত কেইটা অংক থাকিব হেতু সুধিছে। এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিব হলে তুমি তলত যেটো হৰটো থাকে হৰটো তুমি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আহিত ভাঙিবলৈ চেষ্টা কৰিবা। আৰু ভঙাৰ পাছত ইয়াৰ ওপৰত যেটো হাইয়েস্ট পাৱাৰ হ'ব মানে 2 ওপৰত হাইয়েস্ট পাৱাৰ আছে নে 5 ৰ ওপৰত হাইয়েস্ট পাৱাৰ আছে হেতু চাবা। যেটোৱে হাইয়েস্ট পাৱাৰ হ'ব তোমাৰ আনসাৰ হেতুৱে হ'ব। গতিকে এতিয়া মোৰ মেইন কামটো কি হ'ব 3125 ক 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আহিত ভঙা। তাৰ বাবে আমি কি কৰিব লাগিব মৌলিক উৎপাদকীকৰণ। গতিকে আমি 3125 ক মৌলিক উৎপাদকীকৰণত ভাঙিম। সাপোজ মই প্ৰথমে 5 এ যাব 5 এ যাব ধৰিলে 6 বাৰ, ইয়াত 2 বাৰ, ইয়াত 5 বাৰ, এগেইন 5 এ যাব। আশা কৰিছো এইটো পদ্ধতি সকলোৱে জানা। এবাৰ, নেক্সট আকৌ 2 বাৰ, এগেইন 5 বাৰ, এগেইন 5 এ যাব 2 বাৰ, আকৌ 5 বাৰ, 5 এ যাব 5 বাৰ। গতিকে মই এনেকৈ লিখিব পাৰো নে এই সংখ্যাটো 14588 ওপৰটো একো চেঞ্জ কৰা নাই, তলত 3125 ৰ জায়গাত মই লিখিব পাৰো 5 কেইটা আছে 5টা আছে। গতিকে মই লিখিব পাৰো 5 টু দি পাৱাৰ 5। আকৌ যদি অলপ ভালকে মন কৰা ইয়াক মই তো এনেকৈ লিখিব পাৰো কেনেকৈ 2 টু দি পাৱাৰ 0 * 5 টু দি পাৱাৰ 5। কেলে মই এনেকৈ লিখিলো কাৰণ মই কি কৈছিলো তলটো 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আহিত প্ৰকাশ কৰিবলৈ কৈছিলো। হৈ গ'ল আমাৰ প্ৰকাশ হৈ গ'ল। 2 নাছিলে গতিকে মই 2 টু দি পাৱাৰ 0 লিখিলো কাৰণ আমি জানো যে a টু দি পাৱাৰ 0 মানে কি 1। গতিকে 2 টু দি পাৱাৰ 0 লিখা মানে এটো বেসিক্যালি 1 এ হয়। গতিকে আমি এনেকৈ লিখিব পাৰো। গতিকে 2 পাৱাৰ ওপৰত পাৱাৰ আছে 0, 5 ৰ ওপৰত পাৱাৰ আছে 5। গতিকে হাইয়েস্ট কোনটো হাইয়েস্টটো চাবা। হাইয়েস্ট যেহেতু 5 গতিকে আমাৰ এই সংখ্যাটো যদি দশমিকত যদি ভাঙা 5টা দশমিক মানে দশমিকৰ পিছত 5টা অংকৰ পিছত এই সংখ্যাটো শেষ হ'ব। গতিকে আমাৰ কাৰেক্ট অপচন কি হ'ব সি হ'ব। এটা নেক্সট কোৱেশ্চনটো কোৱা হৈছে তলৰ কোনটো বহুপদ হয়। বহুপদ হ'ব হলে যেটো চলক থাকিব চলকৰ সূচকবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। মানে বেসিক্যালি বহুপদৰ আদৰ্শ ৰূপটো আছিল ax² + bx + c। ইয়াত চলক কি চলক হৈছে x, x ৰ ওপৰত সূচক কিমান আছে 2, দ্যাট মিন্স পূৰ্ণ সংখ্যা। ইয়াত কিমান আছে 1 পূৰ্ণ সংখ্যা, ইয়াত নাই মানে x ৰ ওপৰত সূচক কিমান আছে 0 পূৰ্ণ সংখ্যা। গতিকে চলকৰ ওপৰৰ সূচকবোৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব। ইয়াত বেসিক্যালি এটোটো হ'বই নহয়। কেলে হ'ব নহয় কাৰণ ইয়াক যেতিয়া তুমি ওপৰলৈ লৈ যাবা পাৱাৰ হিচাপে সূচক হিচাপে লৈ যাবা y টু দি পাৱাৰ 1/3 হ'ব। গতিকে চলকৰ ওপৰত পূৰ্ণ সংখ্যা সূচক হিচাপে নাই। গতিকে এটো অপচন হ'বই নহয়। ঠিক আছে ইয়াতো নহয়, ইয়াত তলত x আছে। গতিকে এবোৰ যেতিয়া ওপৰলৈ যাবা নিবা এবোৰ পূৰ্ণ সংখ্যা হৈ নাথাকে। ঠিক এদৰে এটো নহয় কাৰণ ইয়াত চলকবোৰ তলত আছে যেতিয়া ওপৰলৈ নিবা এবোৰ পূৰ্ণ সংখ্যা হৈ নাথাকে। গতিকে ইয়াত এটো আমাৰ একুৰেট আনসাৰ। কেলে কাৰণ ইয়াত চোন চলক x আছে তাৰ ওপৰত এটো 2 আছে সূচকটো পূৰ্ণ সংখ্যা। ঠিক এদৰে ইয়াত 1 আছে পূৰ্ণ সংখ্যা, ইয়াত নাই দ্যাট মিন্স আছে কিন্তু তাৰ ওপৰত 0 হিচাপে আছে সূচকটো। গতিকে ইয়াতো পূৰ্ণ সংখ্যা। গতিকে আমাৰ অপচন বি ইজ কাৰেক্ট।
নেক্সট কোৱেশ্যনটো কোৱা হৈছে px = 5x² + 13x + k বহুপদ এটা মূল আনটো প্ৰতিক্ৰম হলে k মান কিমান হ'ব ওকে বহুপদ এই বহুপদটো মূলগিটা ধৰি লৈছো মই এটা আলফা আনটো তেতিয়া হ'ব 1/α হ'ব কেলে কাৰণ এটা মূল আনটো প্ৰতিক্ৰম বুলি কৈছে মানে এটা 2 হলে আনটো 1/2 হ'ব মানে এটা যদি 5 হয় আনটো কিমান হ'ব 1/5 হ'ব গতিকে এটা যদি আলফা হয় আনটো কিমান হ'ব 1/α ওকে তেন্তে আমি এটা কথা জানো মূল দুটাৰ সমষ্টি -b/a হয় আৰু মূল দুটাৰ গুণফল c/a হয় গতিকে আলফা * 1/α দ্যাট মিন্স এটো মূল দুটাৰ গুণফল আৰু মূল দুটাৰ গুণফল কি হ'ব c/a c ভ্যালু k আৰু a ভ্যালু 5 গতিকে আমি এটো লিখিব পাৰিম k/5 ইয়াত আলফা আলফা কটাকটি যাবগৈ দ্যাট মিন্স ইয়াৰ পৰা আমি পাম 1 = k/5 ইয়াৰ পৰা যদি মই সিম্পলিফাই কৰিব চেষ্টা কৰো k ভ্যালু পাই যাম মই 5 গতিকে মোক k মান দিছিলে k মানটো কিমান 5 অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্যনটো দিয়া হৈছে যদি a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণ দুটা অদ্বিতীয় সমাধান থাকে তেন্তে কোনটো কন্ডিশন স্যাটিসফাই হ'ব দুটা এনেকুৱা ধৰণৰ দুটা সমীকৰণ দিয়া থাকিলে মানে আদৰ্শপদে দিয়া আছে বেসিক্যালি a1x + b1y + c1 = 0 আৰু দিয়া আছে a2x + b2y + c2 = 0 তেন্তে এনেকুৱা দুটা যদি সমীকৰণ দিয়া থাকে হিহতৰ যদি মূল দুটা যদি মানে সমীকৰণ দুটা যদি অদ্বিতীয় সমাধান থাকে কন্ডিশনটো আছিল a1/a2 is not equal to b1/b2 হ'ব লাগে এতিয়া a2 যেহেতু এনেকে দিয়া নাই গতিকে ইয়াক বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কি পাবা a1b2 is not equal to a2b1 গতিকে এটো অপচনত আছে নাই a1b2 is not equal to a2b1 অপচন মিলাইছো অপচন আছে কোনটো অপচনৰ লগত মিলিছে তুমি যদি ভালকে চোৱা দেখিবা অপচন কোনটো লগত মিলিছে অপচন তোমাৰ a b লগত মিলিছে হয় না নহয় a2b1 is not equal to a1b2 গতিকে অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্যনটো তোমাৰ দুটা তলৰ সমীকৰণ জোৰ কেটা বিবেচনা কৰা মানে ইয়াত দুটা সমীকৰণ দিয়া হৈছে ঠিক একেটা ইয়াতো দুটা সমীকৰণ দিয়া হৈছে মানে এইটো সমীকৰণৰ এটা জোৰ ঠিক একেটা এইটো সমীকৰণৰ এটা জোৰ মানে এই জোৰটো আৰু এই জোৰটোৰ সংগত অসংগত হেতু চাব লাগে কোনটো জোৰ সংগত মানে এইটো এটা জোৰ হিচাপে ধৰা প্ৰথম জোৰ এইটো আৰু এইটো দ্বিতীয় জোৰ প্ৰথম জোৰটো চাওচোন সংগত নে অসংগত এনেদৰে আমি অনুপাতখিনিও বিবেচনা কৰিব লাগে প্ৰথম জোৰটো কাৰণে চাইছো দেই মই প্ৰথম জোৰটোৰ কাৰণে যদি মই a1/a2 উলিয়াও কিমান পাম 3 ইয়াত আছে 3 ইয়াত আছে 2 মানে দ্যাট মিন্স 3/2 পাম ঠিক একেদৰে b1/b2 উলিয়ালে কিমান পাম b1/b2 উলিয়ালে মই পাম ইয়াত আছে 2 ইয়াত আছে 3 2/3 গতিকে তোমাৰ প্ৰথম দুটা সমান ওলালে চোৱাচোন a1/a2 is not equal to b1/b2 এটো হলে কি আছিল অদ্বিতীয় সমাধান মানে সমাধান আছে আৰু সমাধান থাকিলে সংগত বুলি কয় গতিকে আমাৰ এই জোৰটো আমাৰ যেটো প্ৰথম জোৰ দিয়া আছে প্ৰথম জোৰটো কি হয় সংগত হয় নে নহয় সংগত হয় কাৰণ ইহতৰ অদ্বিতীয় সমাধান আছে সমাধান থাকিলে সংগত বুলি কয় গতিকে আমি নেক্সট জোৰটো কনসিডাৰ কৰি চাম আহা একে অনুপাতে চাম কেনেকৈ লিয়াম a1/a2 a1 এর ভ্যালু 2 ডিভাইডেড বাই a2 ভ্যালু 2 গতিকে 2/2 কিমান হ'ব 1 নেক্সট হ'ব b1/b2 b1 এর ভ্যালু কিমান b1 এর ভ্যালু তোমাৰ -3 b2 ভ্যালু -3 দ্যাট মিন্স -3 ডিভাইডেড বাই -3 1 এ হ'ব ঠিক একেদৰে c1/c2 কিমান হ'ব 7/8 গতিকে কি পালা a1/a2 is equal to b1/b2 is not equal to c1/c2 এটো কেতিয়া হয় যদি সমাধান নাথাকে বা যদি হৰলেখা দুডাল যদি সমান্তৰাল হয় সমাধান নথকা মানে কি অসংগত গতিকে আমি গম পালো যে এই জোৰটো অসংগত এই জোৰটো কি অসংগত গতিকে প্ৰথম জোৰটো সংগত দ্বিতীয় জোৰটো অসংগত হেতু কোনটো অপচনত মিলিছে চোৱা প্ৰথম অপচনটো কৈছে 1 আৰু 2 জোৰ কেটা সংগত দুটাই সংগত নহয় না গতিকে অপচন এ টো কাৰেক্ট নহয় ঠিক একেদৰে সেকেন্ডটো চোৱা 1 আৰু 2 জোৰ কেটা দুটাই অসংগত নহয় এটা সংগত গতিকে অপচন বি ইনকাৰেক্ট নেক্সট চোৱা সেটো একৰ জোৰটো অসংগত কিন্তু দুই জোৰটো সংগত মানে প্ৰথমৰ জোৰটো অসংগত বুলি কৈছে দ্বিতীয়টো সংগত হেতু হয় জানো নহয় কাৰণ আমি প্ৰথমটো সংগত পাইছো দ্বিতীয়টো সংগত পাইছো গতিকে c2 ইনকাৰেক্ট দ্বিতীয়ত কি কৈছে চাচোন একৰ জোৰটো সংগত কিন্তু দুই জোৰটো অসংগত গতিকে অপচন ডি টো কাৰেক্ট হ'ব আমি কি কৰিব পাৰিম অপচন ডি ইজ কাৰেক্ট নেক্সট কোৱেশ্যনটো কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এটো সিম্পলিফাই কৰি প্ৰত্যেকটোকে চাব লাগিব গতিকে তোমালোকে
ইয়া সিম্পলিফাই কৰি নোচোৱাকে তোমালোকে বহুত পৰিমাণে অনুমান লগাব পাৰিবা অনুমান বুলি নহয় একজেক্ট ক'বই পাৰিবা ইয়া চোৱা x + 1 হোল স্কয়াৰ যে দ্যাট মিন্স ইয়াক যেতিয়া ভাঙিবা ইয়াত স্কয়াৰ টাৰ্ম থাকিব ইয়াৰ ফালে যেহেতু এই ফালে স্কয়াৰ টাৰ্ম নাই গতিকে স্কয়াৰ টাৰ্ম কটাকটি যোৱা কথাই নাই গতিকে এই বস্তুটোত স্কয়াৰ টাৰ্ম থাকিব স্কয়াৰ টাৰ্ম হাইষ্ট টাৰ্মটো স্কয়াৰ আছে গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে ইয়াত চোৱা ইয়াত তেন্তে এই ফালে ভাঙিলে এখিনি স্কয়াৰ টাৰ্ম আহিব এই ফালেও স্কয়াৰ টাৰ্ম আহিব কিন্তু কটাকটি যাবনি হেতু চাব লাগে কটাকটি যাবনি হেতু চাব লাগে ঠিক একেটা মই ইয়াৰো দেখাই দিছো এটো দেখাই দিছো ইয়াত চোৱা এই ফালে কিউব টাৰ্ম আছে হাইষ্ট টাৰ্মটো কিউব আৰু যেতিয়া ইয়াক ভাঙিবা ইয়াতো হাইষ্ট টাৰ্মটো কিউব আহিব আৰু কিউব কটাকটি যাবগৈ বেসিক্যালি ইয়াৰ হাইষ্ট টাৰ্মটো স্কয়াৰ টাৰ্মটো বাছি যাব গতিকে এটো দ্বিঘাত সমীকৰণ হ'ব অপচন এ টো দ্বিঘাত সমীকৰণ হয় অপচন বি টো দ্বিঘাত সমীকৰণ হয় নোহোৱাটো ক'ব লাগে গতিকে হয়তো সি টো নহব নহয়তো ডি টো নহব সিম্পলিফাই কৰিছো অপচন সি টো দ্বিঘাত সমীকৰণ হয় নে নহয় ইয়াক যদি সিম্পলিফাই কৰো প্ৰথম x ৰ দ্বাৰা এই গুটেখিনি পূৰণ কৰিম ঠিক একেদৰে -3 দ্বাৰা গুটেখিনি পূৰণ কৰিম = x ৰ দ্বাৰা গুটেখিনি পূৰণ হ'ব x + 5 সিম্পলিফাই যদি কৰো এটো হ'ব টুৱাইস x² প্লাস এটো x এটো -6x - 3 দি সিম্পলাইজ এফালে এটো হ'ব x² এটো 5x গতিকে ইয়াত চাচোন ইয়াত টুৱাইস x² আছে আৰু এফালে এই x² এফালে লৈ না -x² হৈ গল আৰু এই দুটা মিলালে কিমান হ'ব -5x হ'ব আৰু এফালে 5x টো এফালে লৈ না -5x হৈ যাব আৰু -3 = 0 গতিকে আমি এটো ইয়াৰ পৰা পাম x² ইয়াৰ পৰা পাম -10x ইয়াৰ পৰা পাম -3 = 0 দ্যাট মিন্স মই এটা কথা ক'ব পাৰো ইয়াক সিম্পলিফাই কৰিলে অভাৰঅল এটা দ্বিঘাত সমীকৰণে পাম গতিকে অপচন এ টো দ্বিঘাত সমীকৰণ হয় অপচন বি টো হয় অপচন সি টো হয় গতিকে চাৰিটা অপচন আছে কোনটো হ'ব ডি টো নহব গতিকে ডি টো দ্বিঘাত সমীকৰণ নহয় এটো সিম্পলিফাই কৰি নেচালেও হ'ব কাৰণ এইগিটা হয় এটো হয় গতিকে নহয় কোনটো এটো কৰি চাব পাৰা কৰিলে ইয়াত তুমি কিউব টাৰ্ম পাবা হাইষ্ট টাৰ্মটো কি পাবা কিউব পাবা হেতু কথা কৰি নাযায় গতিকে মই সিম্পলিফাই কৰি নেদেখা কাৰণ এটো দ্বিঘাত সমীকৰণ হয় এটো হয় আমি কনফাৰ্ম গতিকে নহয় কোনটো দ্বিঘাত এটো নহব গতিকে নেক্সট কোৱেশ্চনটো চোৱা সিম্পলিফাই কৰিলে গম পাবা ইয়াত কিউব টাৰ্ম থাকিব ঠিক আছে মই এটা সিম্পলিফাই নকৰো আৰু কৰিলে গম পাবা কিউব টাৰ্ম থাকি যাব নেক্সট চোৱা 2x² - 2x + 1 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা কি হ'ব দ্বিঘাত সমীকৰণৰ মূল দুটা উলিয়াব হলে সমাধান কৰা ইয়াক টুৱাইস x² - 2√2x + 1 = 0 গতিকে ইয়াক তুমি এনেকৈ লিখিব পাৰা টুৱাইস x² - √2x √2 + √2 2 জেগাত মই উৎপাদকীকৰণ কৰিছো +1 = 0 এটো হ'ব টুৱাইস x² - √2x -√2x + 1 = 0 নেক্সট স্টেপটো হ'ব তোমাৰ ইয়াৰ পৰা √2 টো কমন লৈ লোৱা হয়নে কি কমন লম মই এতিয়া চাও আৰু √2 কমন ললো √2 কমন ললে প্ৰথমটো থাকি যাব √2x √2x কমন ল'ব লাগিব √2x কমন ললে প্ৰথমটো থাকিব √2x আৰু এইটো গুটেটো কমন ললে ইয়াত থাকিব -1 এই দুটাৰ পৰা -1 কমন লোৱা -1 কমন ললে ইয়াত থাকিব √2x - 1 = 0 আশা কৰিছো উৎপাদকীকৰণ কৰিবলৈ সকলোৱে জানা প্ৰথমটো আহিব √2x - 1 দ্বিতীয়টো সেম আহিব √2x - 1 = 0 গতিকে এবাৰ এইখিনি কি 0 লগত ইকুৱেট কৰিম এবাৰ এইখিনি প্ৰথমখিনি 0 লগত ইকুৱেট কৰিলে x ৰ ভ্যালু পাম 1/√2 আৰু এইখিনি 0 লগত ইকুৱেট কৰিলে একেদৰে x ৰ ভ্যালু 1/√2 পাম গতিকে 0 এইগিটা হ'ব গতিকে আমি ক'ব পাৰিম কোনটো হ'ব অপচন 1/√2 অপচন A is correct এতিয়া নেক্সট কোৱেশ্চনটো কৈছে এটা সমান্তৰাল প্ৰগতি দিয়া আছে ইয়াত 30 তম পদটো উলিয়াব কৈছে এটা মিজি কোৱেশ্চন সমান্তৰাল প্ৰগতি 30 তম পদটো লাগে 30 তম পদটো মই কেনেকৈ লিখিব পাৰিম a30 ইকুৱেল কি তেন্তে a + 2090 সদায় তেনেকৈ ভাবিবা কথাটো a25 উলিয়াব লাগে 25 তম পদ কেনেকৈ লিখিবা a + 25d ওকে a ভ্যালু কিমান 10 প্ৰথম পদ a প্ৰথম পদ বুজায় 29 * d মানে সাধাৰণত বিয়োগ কৰিছো 7 পৰা 10 বিয়োগ কৰা -3 আহিব গতিকে এটো হ'ব 10 এটো হ'ব -67 পূৰণ কৰিছো 29 * 3 -57 not 67 -57 আৰু এটা যেতিয়া সাবট্ৰেক্ট কৰিবা মাইনাস মই ভুল কৰিলো ভুলটো হলে পূৰণ কৰোতে 29 * 3 কৰিলে -87 মই ভুল কৰি আছো -87 আৰু যেতিয়া সাবট্ৰেক্ট কৰিবা -77 হ'ব গতিকে অপচন C is correct এটা নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা নেক্সট কোৱেশ্চনটো হল আমাৰ
10 নম্বৰ কুৱেশ্যনটো তোমাক কোৱা হৈছে ত্ৰিভুজ ABC ধৰিলা তোমাক এটা ত্ৰিভুজ দিয়া আছে ABC ৰ এংগল A = 90 ডিগ্ৰী গতিকে মই এংগল A টো 90 ডিগ্ৰী কনসিডাৰ কৰিছো AB 3 সেমি AB টো কিমান বুলি কৈছে 3 সেমি এই ডখৰ 3 সেমি ঠিক একেদৰে তোমাক কৈছে BC 5 সেমি তলডাল BC ডালৰ মানটো 5 সেমি এই তলডালৰ মান 5 সেমি ওকে আৰু এটা কথা কৈছে তোমাক AD লম্ব BC A পৰা BC লৈ এডাল লম্ব আঁকিছো মানে সেই লম্বডালৰ নাম AD লম্ব BC ওকে তেন্তে আমাক AD মান কিমান হ'ব দিছে যদিহে আমি এটা সমকোণী ত্ৰিভুজৰ পৰা যদি আমি কোনবা সমকোণত থকা যেটো শিখৰবিন্দু তাৰ পৰা যদি আমি এডাল অতিভুজলৈ লম্ব আঁকো তেন্তে সেই লম্বডালৰ দুইফালে যে দুটা ত্ৰিভুজ গঠন হ'ব ত্ৰিভুজ দুটা এটা আনটোৰ মানে সদিশ হয় এটো আমি উপপাদ্যত পঢ়ি আইছো মানে বেসিক্যালি এই সমকোণী ত্ৰিভুজটো এটো প্ৰথম অৱস্থাত এটো সমকোণ ইয়াত এই বিন্দুটোৰ পৰা আমি অতিভুজলৈ এডাল লম্ব আঁকিছো গতিকে ইয়াৰ দুইফালে যে দুটা ত্ৰিভুজ গঠন হল এইটা এটা আনটো সদিশ হ'ব লগতে সেই প্ৰত্যেকটো ত্ৰিভুজ আমাৰ গুটে ডাঙৰ ত্ৰিভুজটো সদিশ হ'ব এটো এটা তোমালোকৰ কিতাপৰ উপপাদ্য হয় এটা লাষ্টৰ ফালৰ উপপাদ্য ঠিক আছে গতিকে তেন্তে ইয়াত যেহেতু এটো সমকোণ আছিল ইয়াৰ পৰা যেহেতু এডাল লম্ব আঁকিলো গতিকে ইয়াৰ দুইফালে গঠিত ত্ৰিভুজ দুটা এটা আনটো সদিশ হ'ব একেদৰে हे प्रत्येकটো ত্ৰিভুজ আমাৰ ডাঙৰ ত্ৰিভুজটো সদিশ হ'ব গতিকে আমি এটা কথা ক'ব পাৰো ধৰা এই ত্ৰিভুজটোৰ লগত গুটে ডাঙৰ ত্ৰিভুজটো সদিশ বা এই ত্ৰিভুজটোৰ লগত গুটে ডাঙৰ ত্ৰিভুজটো সদিশ হেকাৰণে মই প্ৰথম লিখিছো ADC লগত তোমাৰ BAC গুটে ডাঙৰ ত্ৰিভুজটো সদিশ হ'ব এতিয়া যেহেতু AB মান 3 সেমি BC মান 5 সেমি গতিকে মোক AC মানটো লাগিব গতিকে AC মানটো হ'ব মই ডাইৰেক্ট এটো কৈ দিব পাৰো 4 হ'ব কেনেকৈ চোৱাচোন কাৰণ সমকোণী ত্ৰিভুজৰ এডালৰ মান যদি 3 হয় আনডালৰ মান যদি 5 হয় আনডাল 4 হ'ব 100% আৰু তোমালোকে পাইথাগোৰাছ লগাই উলিয়াই চাব পাৰা এডালৰ মান কিমান হ'ব 4 হ'ব ঠিক আছে AC মানটো উলিয়াইছা তোমালোকে পাইথাগোৰাছ লগাই এটো বস্তু 4 পাবা ওকে এটা তেন্তে তুমি আৰু এটা কথা গম পালা ADC ত্ৰিভুজৰ লগত BAC ত্ৰিভুজটো সদিশ গতিকে আমি সদিশ হলে বাহুৰ অনুপাতটো সমান লিখিব পাৰিম গতিকে AD বাই কি হ'ব BA is equal to DC by কি হ'ব AC is equal to কি হ'ব তোমাৰ DC by AC আৰু is equal to AC by BC গতিকে তোমাক দৰকাৰী বস্তু কিটা চোৱা কি লাগে AD ডাল লাগে গতিকে এই অনুপাতটো ৰাখিম আৰু ধৰিলা জনা ভিতৰত কোনটো জানা AC আৰু BC মান জানা এটো ৰাখিম মানে গতিকে এই গিটা ৰাখিলে কি হ'ব AD by BA is equal to এফালে আছে কিমান AC by BC ভ্যালু বহাই দিয়া ভ্যালু যদি বহাই দিয়া তুমি AD মান কিমান AD মানটো না জানো ওকে AD টো যেনেকৈ আছে তেনেকৈ থাকক তাৰ পিছত আহিলে তোমাৰ BA মানটো কিমান BA কত গল BA মান 3 is equal to AC মান কিমান AC মান 4 ঠিক আছে BC মান কিমান BC মান 5 তলডাল মান তিনিটো যেতিয়া এফালে ওপৰলৈ যাবগৈ 3 পূৰণ 4 12 হৈ যাব গতিকে 12 ডিভাইডেড বাই তলত হ'ব 5 গতিকে আনসাৰটো হ'ব আমাৰ 12/5 অপচন বি ইজ কাৰেক্ট ঠিক আছে আশা কৰিছো বুজি পালা নেক্সট কোৱেশ্চনটো কি দিয়া হৈছে চোৱা যদি ত্ৰিভুজ ABC লগত ত্ৰিভুজ DEF যদি সদিশ হয় তেন্তে A কোণৰ মানটো দিয়া হৈছে E কোণৰ মানটো দিয়া হৈছে আমাক C কোণৰ মানটো লাগে একে ধৰণৰ ত্ৰিভুজৰ পৰা আহিছে কোৱেশ্চনটো ওকে এটা সদিশ বুলি কৈ দিয়া লগে অনুপ কোণটো সমান হ'ব ABC ত্ৰিভুজৰ লগত DEF ত্ৰিভুজটো সদিশ তেন্তে A কোণৰ লগত কোনটো কোণ সমান হ'ব A কোণৰ লগত তোমাৰ D কোণটো সমান হ'ব ওকে ঠিক একেদৰে তোমাৰ B কোণৰ লগত E কোণটো সমান হ'ব B কোণৰ লগত E কোণটো সমান হ'ব একেদৰে কোণটো সমান হ'ব C কোণৰ লগত F কোণটো সমান হ'ব C কোণৰ লগত তোমাৰ F কোণটো সমান হ'ব ওকে ইয়াত কাকা ডাটা দিয়া আছে ডাটাখিনি চোৱাচোন তোমাৰ কি দিয়া আছে A কোণৰ মান 47 ডিগ্ৰী গতিকে আমি ক'ব পাৰো যে D কোণৰ মানো 47 ডিগ্ৰী A আৰু D সমান ঠিক একেদৰে আৰু কি দিয়া আছে E কোণৰ মান তোমাৰ 83 ডিগ্ৰী গতিকে তুমি ক'ব পাৰিবা B কোণৰ মানো 83 ডিগ্ৰী হ'ব গতিকে তোমাক বেসিক্যালি এটো লাগে C equal to F বেসিক্যালি C কোণৰ মান যিমান হ'ব F কোণৰ মানে হিমান হ'ব গতিকে তোমাক C কোণৰ মান লাগে গতিকে তুমি চোৱা এটা ত্ৰিভুজ পাইছা DEF তাত এটা 47 এটা 83 গতিকে F কোণটো উলিয়াব পাৰিবা ত্ৰিভুজৰ তিনটা কোণৰ মান 180 ডিগ্ৰী গতিকে হেতু মতে তুমি F কোণটো উলিয়াবা F কোণৰ মান যেটো হ'ব হেতু C কোণৰ মান হ'ব গতিকে তুমি যদি ইয়াত DEF ৰ সামটো উলিয়া হেতু 180 লগত সমান হ'ব মানে এংগল D প্লাস এংগল E প্লাস এংগল F equal to 180 ডিগ্ৰী গতিকে মই ইয়াত এটা কথা ক'ব পাৰিম D জাগাত 47 E জাগাত 83 আৰু F ৰ মানটো না জানো
f ৰ মানটো নাজানো গতিকে f টো f ভাগে থাকক ইকুৱেল টু 180 ঠিক আছে তেন্তে ইয়াত f কোণৰ মানটো কিমান আহিব f কোণৰ মানটো উলিয়াব হলে তুমি প্ৰথম 47 আৰু 83 এড কৰা এইগিটা এড কৰিলে তুমি পাবা এটো 0 কৰিলে 1 12 তে 130 প্লাস f equal to 180 গতিকে তুমি f কোণৰ মানটো পাবা 180 minus 130 that means 50 ডিগ্ৰী f কোণৰ মান 50 ডিগ্ৰী মানে তোমাৰ c কোণৰ মানো 50 ডিগ্ৰী গতিকে অপচন a is correct আশা কৰিছো বুজি পালা এতিয়া নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা নেক্সট কোৱেশ্চনটো তিনটা বিন্দু দিয়া হৈছে হিহতৰ দ্বাৰা গঠিত ত্ৰিভুজটো পৰিসীমা উলিয়াব কৈছে ইজি কোৱেশ্চন টান নহয় স্থানাংক জ্যামিতি মতে আমি জানো 0,0 বিন্দু কোনটো 0,0 বিন্দু এটো ওকে নেক্সট 1,0 বিন্দু কিমান হ'ব এক একক দূৰত্বত ধৰিলা এটো 1,0 বিন্দু এক একক দূৰত্বত হয় নে নহয় এটো 1,0 বিন্দু ঠিক একেদৰে 0,1 বিন্দু কোনটো হ'ব x মানে ইয়াত থাকিব x ত 0 y ত 1 গতিকে এটো সাপোজ 0,1 এটো পাব হলে আমি এক একক ওপৰলৈ যাম গতিকে এটো বিন্দু গতিকে ইহতৰ দ্বাৰা গঠিত ত্ৰিভুজ কোনটো হ'ব এটো হ'ব মই যেটো ৰঙা কৈছো এটো হ'ব ইহতৰ দ্বাৰা গঠিত ত্ৰিভুজ হয় নে নহয় হয় গতিকে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হলে এফালৰ বাহুডাল এক একক হেতু গম পালো ঠিক এটো এফালৰ বাহুডাল এক একক গম পালো এটা পৰিসীমা বুলি কলে গুটে তিনডাল বাহুৰ যোগফলটো বুজাই ত্ৰিভুজৰ গতিকে এডাল বাহু গম পালো এডাল বাহু গম পালো গতিকে তোমাক এডাল বাহু লাগে এডাল বাহু কেনেকৈ উলিয়াবা পাইথাগোৰাছ কাৰণ এটো যেহেতু 90 ডিগ্ৰী পাইথাগোৰাছৰ মতে কি হ'ব পাইথাগোৰাছৰ মতে এডাল বাহুটো মান কি হ'ব সাপোজ ত্ৰিভুজ গিটা নামাকৰণ কৰি লোৱা বিন্দু গিটা এটো o এটো a এটো সাপোজ b গতিকে ab স্কয়াৰ is equal to কি হ'ব oa স্কয়াৰ প্লাস ob স্কয়াৰ হ'ব গতিকে ab স্কয়াৰ is equal to oa মান 1 স্কয়াৰ ob স্কয়াৰ মানে 1 স্কয়াৰ গতিকে 2 হ'ব গতিকে ab ভ্যালু পাবা √2 গতিকে ইয়াৰ ভ্যালু পালা √2 গতিকে আনসাৰটো উলিয়াই দিয়া আনসাৰটো কিমান হ'ব পৰিসীমা কি বুলি কৈছিলে পৰিসীমা yes পৰিসীমা মানে বাহুগিটালক যোগ কৰি দিয়া that means 1 + 1 + √2 গতিকে আনসাৰ কিমান হ'ব √2 + 2 √2 + 2 আছে নাই অপচনত √2 + 2 আছে অপচন ডি ইজ কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তোমাক এটা বিন্দু দিয়া হৈছে বিন্দুটো অৰিজিনৰ পৰা কিমান দূৰত আছে উঠিছে মূল বিন্দু পৰা যদি হে এটা বিন্দু x, y দিয়া থাকে তে সেই বিন্দুটো মূল বিন্দু পৰা দূৰত্ব কিমান হয় √x² + y² তেনে ইয়াত x ভ্যালু -5 y ভ্যালু -12 গতিকে আমি কি কৰিম -5 হোল স্কয়াৰ প্লাস -12 হোল স্কয়াৰ গতিকে 5 ক স্কয়াৰ কৰিলে 25 হ'ব 12 ক স্কয়াৰ কৰিলে 144 হ'ব দুইটাক এড কৰিলে 169 হ'ব 169 ৰ বৰ্গমূল হলে 13 হ'ব 13 একক অপচন বি ইজ কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোত কৈছে তোমাৰ এটা ত্ৰিকোণমিতিক বস্তু দিয়া হৈছে ৰাখি দিয়া হৈছে এটো সিম্পলিফাই কৰি ক'ব লাগে মানটো কিমান হ'ব ওকে 9/cos স্কয়াৰ 9/cos স্কয়াৰ মই এনেকৈ লিখিব পাৰো 19 * 1/cos স্কয়াৰ ঠিক একেদৰে 9/cot স্কয়াৰ তেনে 1/cot স্কয়াৰ লিখিব পাৰিম হয়নে তেন্তে এটো হ'ব 9 * 1/cos স্কয়াৰ that means sec স্কয়াৰ ঠিক একেদৰে 9 * 1/cot স্কয়াৰ that means tan স্কয়াৰ গতিকে 9 টো যদি কমন লৈ লও প্ৰথমটো থাকিব sec স্কয়াৰ মাইনাস দ্বিতীয়টো থাকিব tan স্কয়াৰ গতিকে আমি আনসাৰ কিমান পাম তোমালোকে এটা অভেদ জানা অভেদটো কি আছিল 1 + tan স্কয়াৰ = sec স্কয়াৰ গতিকে sec স্কয়াৰ - tan স্কয়াৰ কিমান হ'ব sec স্কয়াৰ - tan স্কয়াৰ that means 1 হ'ব গতিকে 9 * 1 আনসাৰটো পাবা 9 অপচন এ ইজ কাৰেক্ট এটা নেক্সট 15 নম্বৰ কোৱেশ্চন 15 নম্বৰ কোৱেশ্চনটো কি কৈছে সব 15 নম্বৰ কোৱেশ্চনটো তোমাক কোৱা হৈছে এটা বস্তু দিয়া হৈছে ইয়াৰ মানটো উলিয়াব কৈছে ওকে 4 * sin 23 ডিগ্ৰী ওকে ডিভাইডেড বাই cos 67 cos 67 ৰ জায়গাত মই এনেকৈ লিখিব পাৰো cos 90 ডিগ্ৰী minus 23 90 ৰ পৰা 23 সাবট্ৰেক্ট কৰিলে 67 পাবা একেদৰে 3 into cosec 47 divided by 6 মই 43 নি লিখি 90 minus 47 লিখিব পাৰো হয় নে নহয় কৈছা 47 আৰু minus 7 এটা আছে ওকে তেন্তে এটো হ'ব 4 ওপৰত হ'ব sin 23 ডিগ্ৰী তোমালোকে এটা ফৰ্মুলা জানা cos 90 degree minus theta that means sin theta হয় গতিকে cos 90 degree minus theta that means sin theta হ'ব sin theta মানে ইয়াত 23 ডিগ্ৰী ঠিক একেদৰে 3 into cosec টো তেনেকে জেনেকে আছে তেনেকে থাকক
47 degree divided by cosec 90 degree minus theta sec 90 degree minus theta cosec theta হয় গতিকে ইয়াত লিখিব পাৰিম cosec 47 degree minus 7 গতিকে এটো লগত এটো ক্যান্সেল করল এটো লগত এটো ক্যান্সেল করল প্ৰথমটো থাকিলে 4 দ্বিতীয়টো থাকিলে 3 minus 7 4 plus 3 মানে 7 minus 7 আনসারটো পাবা তুমি 0 গতিকে অপশন ডি ইজ কারেক্ট এটা নেক্সট কোৱেশ্চনটো তোমাক কোৱা হৈছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 4 সেমি এটা বিন্দু কিউৰ পৰা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 4 সেমি সাপোজ এই স্পৰ্শ বিন্দুটো পি বুলি ধৰিছো এটা 4 সেমি আৰু কেন্দ্ৰৰ পৰা ও কিউ বিন্দুৰ দূৰত্ব হৈছে 5 সেমি কেন্দ্ৰটো ধৰিলা ও বুলি ধৰিছো গতিকে তোমাৰ ব্যাসাৰ্ধ হৈছে ওপি হৈছে তেন্তে আমি জানো যে ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব হয় গতিকে ওপি লম্ব পি কি হ'ব ইয়াত পাইথাগোৰাছ লগাই দিয়া পাইথাগোৰাছৰ মতে কি হ'ব তেন্তে মই ধনি কৈছো না সমকোণী ত্ৰিভুজটা যদি এডাল 4 হয় এডাল 5 হয় এডাল কি হ'ব 3 হ'ব মানে কম এটা ফলো হয় মানে 3 4 5 অথনি কৈছিলো এটা অংকত 3 4 5 গতিকে ইয়াত 4 5 দিয়া আছে তেন্তে আনডাল 3 হ'ব তোমালোকে নকৰাকৈ কৈ পাৰা এডাল 3 হ'ব ঠিক আছে তোমালোকে পাইথাগোৰাছৰ মতে উলিয়াইছো এডাল 3 হ'ব 100% 3 হ'ব হয়নে কাম কেলে 25 স্কয়ার ইজ ইকুয়াল টু OP স্কয়ার প্লাস 16 স্কয়ার 4 স্কয়ার হ'ব তেন্তে 25 স্কয়ার সরি 5 স্কয়ার ইয়াত কি হ'ব পাইথাগোৰাছ লগাইছো 5 স্কয়ার ইজ ইকুয়াল টু OP স্কয়ার প্লাস 4 স্কয়ার হ'ব দ্যাট মিন্স 25 minus 16 মানে 9 আৰু 9 ৰ বৰ্গমূল ললে ঠিক হ'ব গতিকে অপচন ডি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন টো কোৱা হৈছে কিতাপৰ কোৱেশ্চন হয় বেসিক্যালি আৰ ব্যাসাৰ্ধযুক্ত পি ডিগ্ৰীত কোন এটা বৃত্তকলাৰ কালি কিমান হ'ব বৃত্তকলাৰ কালি পি ডিগ্ৰী টু পি যেহেতু পি বাই 360 ইনটু পাই আৰ স্কয়াৰ এটো ফৰ্মুলা আছে কিন্তু ওপৰতলে দুই এটা পূৰণ কৰি দিয়া ওপৰতলে দুই এটা পূৰণ কৰিলে তোমাৰ ওপৰতে যাব পি বাই 720 ইনটু 2 পাই আৰ স্কয়াৰ অপচন ডি ইজ কাৰেক্ট অপচন ডি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন টো কোৱা হৈছে তোমাৰ এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিক মান সমান হলে গোলকটো ব্যাস কিমান হ'ব এটা গোলকৰ আয়তন মানে 4/3 পাই r কিউব আৰু পৃষ্ঠকালি মানে 4 পাই r স্কয়াৰ এইটা সাংখ্যিক মানভাৱে সমান বুলি কৈছে গতিকে আমি ইয়াত কি কৰিব পাৰো ব্যাস উলিয়াব কলে কৈছে গতিকে আমি ব্যাসাৰ্ধটো r বুলি ধৰিলে এনেকৈ ইকুৱেট কৰিব পাৰো গতিকে পাইও কেনসেল যাব আৰু r দুটা লগত r এটা কটাকটি যাব গতিকে ইফালে থাকিব 1/3 r থাকিব ইফালে থাকিব 1 থাকিব দ্যাট মিন্স r ৰ ভ্যালু পাবা তুমি 3 পাবা আৰু তাৰ পৰা d কিমান পাবা d মানে ব্যাস কিমান পাবা 6 পাবা গতিকে অপচন ডি বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে দিয়া হৈছে তুমি মাধ্য উলিয়াব লাগে আমি ৰিলেশনটা জানো 3 মধ্যমা ইজ ইকুৱেল টু বহুলক প্লাস 2 মাধ্য 3 মধ্যমা ইজ ইকুৱেল টু বহুলক প্লাস 2 মাধ্য গতিকে ইয়াত তুমি এটো সিম্পলিফাই কৰা 3 ইনটু মধ্যমা জায়গা তুমি কি লিখিবা 33 বহুলকৰ জায়গাত কি লিখিবা 45 মাধ্য ভ্যালু না জানা মাধ্যটো মাধ্যভাগে থাকক 2 ইনটু মাধ্য গতিকে এটো হ'ব 3 3 গুণ 9 3 3 গুণ 9 minus 45 ওকে ইকুয়াল টু 2 মাধ্য নেক্সট এটো কিমান হ'ব তেন্তে মাধ্য ইজ ইকুয়াল টু 99 minus 45 কৰিলে ইয়াত পাবা 4 ইয়াত পাবা 5 54/2 কৰিলে 27 গতিকে অপচন সি ইজ কাৰেক্ট তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে কোনো এটা ঘটনাৰ সম্ভাৱিতা ঋণাত্মকত কেতিয়া হ'ব নোৱাৰে হ'ব পাৰে কৈছে হ'ব পাৰে ঋণাত্মকত হ'ব নোৱাৰে একতকৈ বেছি হ'ব নোৱাৰে গতিকে অপচন বি হ'ব নোৱাৰে কাৰণ এটো ঋণাত্মক একতকৈ বেছি হ'ব নোৱাৰে ঠিক এটো এটো একতকৈ বেছি 3/2 মানে 1.5 এটো হ'ব নোৱাৰে গতিকে এটো হ'ব 2/3 এটো তুমি উলিয়াইছা এটো শূন্যৰ একৰ ভিতৰতে থাকিব ইয়াৰ সম্ভাৱনাটো গতিকে অপচন ডি ইজ কাৰেক্ট বাকি কোৱেশ্চন খিনি মই দেখাই দিছো তোমালোকে ইচ্ছা কৰিলে পিডিএফ আকাৰে প্ৰশ্নপত্ৰখন ডাউনলোড কৰি ল'ব পাৰা এই ভিডিওটো তলত ডেসক্ৰিপচনত লিংক পাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা তোমালোকৰ শেষত পুনৰবাৰ অনুজনাম যদিহে তোমালোকৰ জিলা পিটেষ্ট পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈ গৈছে বা দুই দিনতে যদি সমাপ্ত হ'ব তেন্তে সমাপ্ত হোৱাৰ পাছতে আমাক প্ৰশ্নপত্ৰ দুখন পিডিএফ আকাৰে আমাৰ WhatsApp নম্বৰ 8801069813 প্ৰেৰণ কৰিবা তোমালোকৰ প্ৰশ্ন প্ৰেৰণ কৰা প্ৰশ্নপত্ৰৰ সহায়ত আমি এনেদৰে ভিডিও বনাব পাৰিম তেন্তে আজি ভিডিওটো ইমানেই ধন্যবাদ